সায়েন্স ডেমোক্ৰেসি লাইভ স্টুডিওত পইদেজি আঘাৰীৰ স্বেচ্ছাসেৱী অনুষ্ঠান প্ৰাগজ্যোতিকালৰ উদ্যোগত আজি অনুষ্ঠিত হৈ যায় এখনি মহিলাৰ কুইজ প্ৰতিযোগিতা। প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে শশীপ্ৰভা চহৰীয়া আৰু গীতিকা হালৈৰ দলে। আগবঢ়াইছো আমাৰ এক বিশেষ ৰিপৰ্ট। স্বেচ্ছাসেৱী অনুষ্ঠান প্ৰাগজ্যোতিকালৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে মহানগৰী চান্দমাৰীস্থিত পেঞ্চনাৰ ভৱনত পালন কৰা হয়। বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত 30 বছৰৰ ঊৰ্ধৰ মহিলাৰ মাজত এখনি প্ৰাইজ মানি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। প্ৰতিযোগিতাত মহানগৰীৰ ভিন্ন প্ৰান্তৰ মহিলাই অংশগ্ৰহণ কৰে। আকৰ্ষণীয় কুইজ প্ৰতিযোগিতাখনিত প্ৰথম পুৰস্কাৰ লাভ কৰে শশীপ্ৰভা চহৰীয়া আৰু গীতিকা হালৈৰ দলে। আনহাতে কল্যাণী পাটগিৰি আৰু মালিনী গোস্বামীৰ দলে লাভ কৰে দ্বিতীয় পুৰস্কাৰ। তৃতীয় স্থান লাভ কৰে বৰ্ণালী তালুকদাৰ আৰু মামুনি শৰ্মাৰ দলে। কুইজ প্ৰতিযোগিতাখনি পৰিচালনা কৰে পংকজ শৰ্মা, দীপাঞ্জলি ভট্টাচাৰ্য আৰু দিলীপ শৰ্মাই। ইয়াৰ লগতে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ মাজতো এখনি লিখিত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। একেটা অনুষ্ঠানতেই বিজয়ী ছাত্ৰ ছাত্ৰীৰ দলসমূহক পুৰস্কাৰসমূহ প্ৰদান কৰা হয়। ইয়াৰ আগেয়ে পুৱাৰ ভাগত কুইজ প্ৰতিযোগিতাখনি উদ্বোধন কৰে কুইজ পৰিচালক দীপাংকৰ কৌশিকে। আমাৰ প্ৰাগজ্যোতিকালৰ আজি অষ্টম প্ৰতিষ্ঠা দিৱস উপলক্ষে আমি 30 ঊৰ্ধৰ মহিলাৰ কুইজ প্ৰতিযোগিতা এখন পাতিছোঁ আৰু লগতে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ মাজত এখন লিখিত কুইজ পাতিছোঁ। আৰু এই অনুষ্ঠানতে আমাৰ বছৰেকীয়া প্ৰাগজ্যোতিকালয় নামৰ বাৰ্তালোচনীখন উন্মোচন কৰিছোঁ। আৰু আমাৰ কুইজৰ অনুষ্ঠানটো উদ্বোধন কৰিবৰ কাৰণে আমি যশস্বী কুইজ পৰিচালক দীপাংকৰ কৌশিক ডাঙৰীয়াক আমন্ত্ৰণ কৰি আনিছিলোঁ। আৰু আমাৰ বাৰ্তালোচনীখন উন্মোচন কৰিবৰ বাবে অসমৰ প্ৰথম আৰক্ষী মহিলা বিষয়া ৰেণু দত্ত ফুকনক আমন্ত্ৰণ কৰি আনিছিলোঁ। আৰু এতিয়া শিশুৰ কুইজখন লিখিত কুইজখন শেষ হৈছে। ৰিজাল্ট অকণমান সময় পিছত দিয়া হ'ব আৰু মহিলাৰ 6টা দলক আমি ওপৰলৈ মাতিম, সেইখিনিও আমাৰ ৰিজাল্ট এতিয়া দি আছে। আৰু প্ৰাগজ্যোতিকালয় আমাৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান, এইটো 2017 চনৰ 1 মে'ত স্থাপিত হৈছিল। আৰু তেতিয়াৰ পৰাই আমি প্ৰাগজ্যোতিকালয়ৰ তৰফৰ পৰা আমাৰ কৰ্তব্যনিষ্ঠা কলাসুলভ মনৰ সদস্যসকলৰ সহায় সহযোগিতাত আমি সামাজিক কৰ্মটো আগবাঢ়িছোঁ। আৰু ধৰক নাৰী আৰু শিশুৰ কাৰণেও আমি নানা কৰ্ম কৰি গৈছোঁ। কুইজ প্ৰতিযোগিতা এইবাৰ আমাৰ প্ৰথম পদক্ষেপ। আৰু আগতে আমি বিভিন্ন প্ৰতিযোগিতা আৰু ধৰক আমাৰ যিবোৰ অসমৰ বৰেণ্য শিল্পী প্ৰতি বছৰে শিল্পী দিৱসৰ দিনা আমি 2গৰাকী শিল্পীক সম্বৰ্ধনা জনাই আহিছোঁ। আজি আমাৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস যেনেকৈ উলহ মালহেৰে পাতিব লাগিছিল আমি তেনেকৈ পাতিব পৰা নাই, অনুষ্টুপীয়াকৈ কৰিছোঁ যদিও আমাৰ ভাল লাগিছে। আমি যিটো কুইজ প্ৰতিযোগিতা পাতিবলৈ লৈছিলোঁ তাত যথেষ্ট সংখ্যক আমি প্ৰতিযোগী পাইছোঁ। এতিয়াও আমাৰ বৰ্তমান চলি আছে আৰু বুট কৰাৰ এঘণ্টামানৰ পিছত শেষ হ'ব। ভাল লাগিছে, মানে আগ্ৰহ দেখি। বা আমি এটা শিশুৰো পাতিছিলোঁ লিখিত, তাতো যথেষ্টখিনি শিশু আহিছে আৰু দেখিছোঁ আমি সকলোৱে বৰ উৎসুক মানে জানিবৰ কাৰণে। আগলৈকো এনেকৈ আমি চলাই যাবৰ কাৰণে চেষ্টা কৰিম। আমাৰ যিখিনি আমাৰ কাৰ্যসূচী সেইখিনি আমি অব্যাহত ৰাখিম। আশা কৰিছোঁ আগলৈও এনেকৈ আগুৱাই যাব পাৰিম। মই অষ্টম বাৰ্ষিকী উদযাপনৰ কাৰণে আমি যে কুইজ কম্পিটিশ্যন পাতিছোঁ মানে চলি আছে, সেইখিনি মানে চবৰ মানে মাইকী মানুহখিনি আৰু বা সৰু সৰু ল'ৰা ছোৱালী যিখিনি আগ্ৰহ দেখিছোঁ আমি সঁচাকৈ বহুত আনন্দিত। আৰু ভৱিষ্যতলৈ আমি আশা কৰিছোঁ যে এনেকৈ আমি আগলৈ পাতি যাবলৈ পাৰোঁ। আৰু আজি যে পাতিছে অষ্টম বাৰ্ষিকী প্ৰতিষ্ঠা দিৱস, এইটো মানে সঁচাকৈ মানে খুব ভাল কথা এটা হৈছে আমাৰ কাৰণে যে মানে কুইজ কম্পিটিশ্যনত যে ইমানখিনি আহিব পাৰ্টিচিপেট, সেইকাৰণে অতি ভাল লাগিছে। এইটো চলি আছে, আগলৈও যাতে আমি এইটো ৰাখিব পাৰোঁ সেইটোৱে মানে আমি চেষ্টা কৰিম। আৰু কেনেকুৱা লাগিলে কুইজ প্ৰতিযোগিতাত ভাগ ল'লা? কেনেকুৱা আছিল? প্ৰশ্ন টান হৈছিলে নেকি বেছি? নাই, প্ৰশ্নবিলাক ইমান টান হোৱা নাই, মানে মিডিয়াম লেভেলত আছিল। তথাপিও কেইটামান কমন মিছ কৰিলোঁ, বাকী এইটো ঠিকেই আছে। ভাল লাগিছে। তোমাৰ নামটো? মোৰ নাম ভাস্বতী চান্দিল্লা। ক'ৰ পৰা আহিছা? মই ৰঙিয়া কমলপুৰ। তোমাৰ কেনেকুৱা লাগিলে? ভাল লাগিছে। প্ৰশ্ন কেনেকুৱা পালা? প্ৰশ্নবোৰ ঠিকে আছে, ধুনীয়া, আৰু বহুতো নজনা প্ৰশ্ন জানিব পাৰিছোঁ। ভাল লাগিছে আজি কুইজখন। ক'ৰ পৰা আহিছা তুমি আৰু তোমাৰ নামটো কি? মই লতাশিলৰ পৰা আহিছোঁ, গুৱাহাটী।
আৰু মোৰ নাম শ্ৰী যুগান্তৰ কাশ্যপ ঠাকুৰীয়া। আপুনিও যিহেতু ভাগ লৈছে কুইজ প্ৰতিযোগিতাত 30 ঊৰ্ধৰ মহিলাসকলৰ মাজত যিহেতু আয়োজন কৰা হৈছিলে কেনেকুৱা লাগিলে আপোনাৰ? এইটো মানে বিৰাট প্ৰেৰণামূলক আৰু দেই। সেই স্কুলত থকা দিনত আমি কুইজ বাদ দিলোঁ, গতিকে এতিয়া 30 ঊৰ্ধ মহিলাসকলৰ কাৰণে প্ৰাগজ্যোতিকাই যে পাতিছে, আমি যে জইন কৰিবলৈ আহিছোঁ, অকণমান হ'লেওতো কিবা এটা পঢ়ি আহিছোঁ, পাওঁ নাপাওঁ পিছৰ কথা। গতিকে আমি হেঙেৰাবাৰী লেখিকা সমাৰোহ সমিতিৰ হেঙেৰাবাৰী শাখাৰ পৰা আহিছোঁ, কেইবাগৰাকীও আহিছোঁ, গতিকে পাৰ্টিচিপেট কৰি খুব ভাল লাগিছে। আৰু এইটো এটা উৎসাহ হ'ব আৰু আকৌ ক'ৰবাত পাতিলে যাবলৈ পাৰিম। ডেইজি অনুৰঞ্জনৰ ৰিপৰ্ট, ডেমক্ৰেচি লাইভ।